হেল্ল' গাইজ জনাই আছোঁ এটা ভাল খবৰ যে অনলাইন মোডত বা ডিষ্টেঞ্চ মোডত বেচেলৰ অফ এডুকেশ্যন বা BEd কৰাৰ কাৰণে অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে আৰু এইটো বিশেষকৈ তেনেকুৱা প্ৰাৰ্থীৰ কাৰণে খুবেই ভাল যিসকলে চৰকাৰী কিবা কামত নিযুক্ত হৈ আছে কিন্তু তেওঁলোকৰ বেচেলৰ অফ এডুকেশ্যন বা BEd কৰাৰ ইচ্ছা আছিলে কিন্তু কৰিব পৰা নাই তো তেওঁলোকে এতিয়াৰ পৰা ডিষ্টেঞ্চ মোডত BEd সম্পন্ন কৰিব পাৰিব। এইটো আচলতে আগৰ পৰাই চলি আছে, বৰ্তমান এইটো অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে। তো মই সবিশেষ আপোনালোকক জনাই যাম, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব যে কোনে কোনে এনেকৈ BEd কৰিব পাৰিব আৰু ফিজ কিমান, পৰীক্ষাটো কেতিয়া হ'ব, সবিশেষ মই জনাই যাম। তো এইটো চাব পাৰিছে ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি, মৈদানগড়ি, নিউ দিল্লী। তো এডমিশ্যন এনাউন্সমেণ্ট ফৰ বেচেলৰ অফ এডুকেশ্যন BEd প্ৰগ্ৰেম জানুৱাৰী 2026। তো এইটো আচলতে আমি যিটো ইগনো বুলি কয়, ইগনোৰ পৰা নটিচখন ওলাইছে যে জানুৱাৰী 2026 কাৰণে যি এডমিশ্যন হ'ব BEdত তাৰ এনাউন্সমেণ্ট এইটো যে দ্য ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি উইল বি এডমিটিং ষ্টুডেণ্টছ ফৰ BEd প্ৰগ্ৰেম বেটছ কমেঞ্চিং ফ্ৰম জানুৱাৰী 2026 থ্ৰুত এণ্ট্ৰেন্স টেষ্ট উইল বি to be held all over the country. Date of entrance test will be communicated later on. তো ইগনোৰ পৰা গোটেই ভাৰতবৰ্ষত BEd এডমিশ্যনৰ কাৰণে তেওঁলোকে এই এনাউন্সমেণ্টটো দিছে আৰু এইটো কেতিয়া হ'ব, এণ্ট্ৰেন্স পৰীক্ষা এটা দিব লাগিব, তাৰপিছতহে এডমিশ্যন হ'ব আৰু এণ্ট্ৰেন্স পৰীক্ষাৰ ডেটটো পিছত জনাই দিব। তো ইলিজিবিলিটি কি আছে চাই লওক। অৰ্হতা যে বেচেলাৰ অফ এডুকেশ্যন প্ৰগ্ৰেম BEd at least 50% marks either in the Bachelor of degree and or in the master's degree in science, social science, commerce, humanities. অতি কমেও 50% নম্বৰ লৈ বেচেলৰ ডিগ্ৰী বা স্নাতক ডিগ্ৰী কমপ্লিট হ'ব লাগিব বা মাষ্টাৰ ডিগ্ৰী কমপ্লিট হ'লে হ'ব, ছায়েন্সৰ হ'লে হ'ব, ছ'চিয়েল ছায়েন্স, কমাৰ্চ, হিউমেনিটিজ যিকোনো বিষয়ত। বেচেলাৰ্ছ অফ ইঞ্জিনিয়াৰিং or technology with specialization in science and mathematics with 55% marks or any other qualifications equivalent thereof. ইঞ্জিনিয়াৰিং বা টেকন'লজিত বেচেলৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছে, বিজ্ঞান বা গণিত বিষয় লৈ পেলাই তেওঁলোকৰ 55% মাৰ্ক লাগিব। আৰু কি লিখিছে চাওক, দ্য ফলোয়িং কেটেগৰিজ আৰ এলিজিবল টু বি ষ্টুডেণ্টছ অফ BEd ODL। আৰু এই BEdটো কৰিবৰ কাৰণে আৰু কি অৰ্হতা লাগিব, ট্ৰেইনড ইন ছাৰ্ভিচ টিচাৰ্ছ ইন এলিমেণ্টেৰী এডুকেশ্যন। প্ৰাথমিক বিদ্যালয়ত যিসকলে ট্ৰেইনিং লৈ পেলাই কৰ্মৰত হৈ আছে, অৰ্থাৎ 1.5 বছৰ বা 2 বছৰীয়া এটা ট্ৰেইনিং হয় DLEDৰ নিচিনাই। তো যিসকলে এনেকুৱা ট্ৰেইনিং লৈ কৰ্মৰত হৈ আছে তেওঁলোক ইয়াৰ কাৰণে যোগ্য হ'ব, অৰ্থাৎ এনেকৈ BEd কৰিব পাৰিব। কেণ্ডিডেটছ হু হেভ কমপ্লিটেড NCT ৰিকগনাইজড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম থ্ৰু ফেচ টু ফেচ মোড। আৰু যিসকলে NCT ৰিকগনাইজড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম বা DLED, যিটো ফেচ টু ফেচ মোড মানে অফলাইন মোড বা ৰেগুলাৰ মোডত যিসকলে সম্পন্ন কৰিছে তেওঁলোক যোগ্য হ'ব। The reservation and relaxation of 5% marks in minimum eligibility will be provided to ST, SC, OBC, PWD candidates as per the rules of the central government. আৰু যিসকলে SC, ST, OBC, নন ক্ৰিমিলিয়াৰ বা PWD কেণ্ডিডেট হয় তেওঁলোকৰ ক্ষেত্ৰত 5% মাৰ্ক কমাই দিয়া হ'ব, অৰ্থাৎ তেওঁলোকে 45% মাৰ্ক থাকিলেও ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰীত এই BEdটো কৰিব পাৰিব। EWS ৰিজাৰ্ভেশ্যন এজ পাৰ দ্য ৰুলছ অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট। লগতে ইয়াতে EWS যিটো ৰিজাৰ্ভেশ্যন কোটা আছে সেইটোও থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিয়ম মতে, ইকনমিকেলি উইকাৰ ছেকশ্যন। The reservation of Kashmiri migrants and war widow candidates will be provided as per university rules, সেইটো দিয়া হ'ব। তাৰপিছত এইজৰ ক্ষেত্ৰত অৰ্থাৎ বয়সৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধ্যবাধকতা নাই। এইটো এটা বহুত ভাল খবৰ যে যিকোনো প্ৰাৰ্থীয়ে যদি এইকেইটা ওপৰৰ অৰ্হতাকেইটা আছে তেওঁলোকে এই BEdটো কৰিব পাৰিব। এডমিশ্যন ক্ৰাইটেৰিয়া এণ্ড ৰিজাৰ্ভেশ্যন, বেচেলাৰ অফ এডুকেশ্যন প্ৰগ্ৰেম এডমিশ্যন টু দিছ প্ৰগ্ৰেম ইজ মেৰিট বেছড। তো ইয়াৰ যিটো এডমিশ্যন হ'ব সেইটো সম্পূৰ্ণ মেধাৰ ভিত্তিত হ'ব। নডেল ৰিজিয়নেল চেণ্টাৰ ৱাইজ মেৰিট লিষ্ট উইল বি প্ৰিপেয়াৰ্ড। আৰু য'ত চেণ্টাৰ আছে সেই চেণ্টাৰ ৱাইজ মেৰিট লিষ্টবিলাক দিয়া হ'ব। ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফৰ BEd প্ৰগ্ৰেমছ কেন বি আণ্ডাৰটেকেন অনলাইন এট igno.ac.in from
29/1/2026 centers for examination will be allotted as per the availability of the seats. আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যনটো 29/1/2026 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ যি পৰীক্ষা কেন্দ্ৰ সেইটো ক'ত ক'ত চিট আছে অৰ্থাৎ য'ত য'ত চেণ্টাৰ আছে ইগনোৰ তাতে চাগে হ'ব এণ্ট্ৰেঞ্চবিলাক। পিছত চাওক এক্সামিনেশ্যন ফি পৰীক্ষাৰ মাচুল কিমান ₹1000 should be remitted through payment gateway using a credit card or a debit card issued by banks in India or through online banking. অৰ্থাৎ 1000 টকা পৰীক্ষাৰ ফিজ দিব লাগিব অনলাইন মোডত। প্লিজ ৰেফাৰ টু দ্য B.Ed prospectus at the website for fee structure, courses offered, scheme of examination, eligibility conditions and other details. তো সকলোবিলাক তথ্য জানিবৰ কাৰণে আপোনালোকে এই ৱেবছাইটত গৈ B.Edৰ প্ৰস্পেক্টাছ আছে তাত চাই ল'ব পাৰিব। এভেইলেবিলিটি অফ অনলাইন ইনফৰমেশ্যন বুলেটিন এইটো 29/1/2026 পৰা ইয়াৰ বুলেটিনটো আপলোড কৰা হৈছে। অনলাইন ছাবমিশ্যন এপ্লিকেশ্যন ফৰ্ম এইটো গম পাইছে আৰু লাষ্ট ডেট হ'ল 27/2/2026 আৰু পৰীক্ষাৰ সময় থাকিব 2 ঘণ্টা। ইউজ অফ মোবাইল ফোনছ ইলেক্ট্ৰনিক ডিভাইচেছ ইজ ষ্ট্ৰিক্টলি prohibited in the premises of the examination center. Candidates shall be liable for penal action for possession, use of mobile phones, electronic devices. Kindly read the prospectus carefully. তো পৰীক্ষা কেন্দ্ৰত কোনো ধৰণৰ মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব আৰু আপোনালোকৰ কিবা সুধিব লগা থাকিলে এই নম্বৰটোত ফোন কৰি সুধিব পাৰে। তো এইটো আছিলে B.Ed সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।